নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিশু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম SCERT মেথছ ক্লাছ 7ৰ আজি আমি অনুশীলনী 2ত থকা 2.1ৰ যিটো অনুশীলনী আছে আমি তাত থকা 2 নম্বৰ প্ৰশ্নটো আজি আমি সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি প্ৰশ্নটো চাই লওঁ। ইয়াতে আমাক কিছুমান মান উলিয়াবলৈ দিয়া আছে আৰু মান উলিয়াবলৈ প্ৰথমে আমাক দিয়া আছে 7/1 5/1। ইয়াতে যিটো ৰ আখৰ আছে এই ৰ আখৰটোৱে পূৰণক বুজায়। পূৰণ প্ৰক্ৰিয়াটো বুজাবৰ কাৰণে ইয়াতে ৰ আখৰটো লিখা হৈছে। গতিকে আমি যদি ৰ আখৰটোৰ ঠাইত যদি পূৰণ চিহ্নটো দি দিওঁ তেতিয়াহ'লে আমাক দিয়া 1 নম্বৰ প্ৰশ্নটো আমি লিখিব লাগিব এনেকৈ। প্ৰথম ভগ্নাংশটো আছে 7/1, গতিকে 7/1 লিখিলোঁ। ৰ ঠাইত তোমালোকে সদায় কি কৰিব লাগিব? পূৰণ চিহ্ন দিব লাগিব। গতিকে পূৰণ চিহ্ন দিবা। তাৰ পিছৰ ভগ্নাংশটো আছিলে 5/1, গতিকে তোমালোকে লিখিব লাগিব 5/1। তেতিয়াহ'লে ৰটোৱে কি বুজায়? মনত ৰাখিব লাগিব যে ৰটোৱে বুজায় পূৰণ চিহ্ন বা পূৰণৰ কথা কয়, গতিকে পূৰণ চিহ্ন দিলোঁ। এইবাৰ আমি ভগ্নাংশৰ পূৰণৰ নিয়মতে যদি কৰোঁ, সদায় আমি হৰৰ লগত হৰবোৰ পূৰণ কৰিব লাগে আৰু লবৰ লগত লব পূৰণ কৰিব লাগে। ইয়াতে হৰকেইটা হৈছে বা তলত থকা সংখ্যাকেইটা হৈছে 7 আৰু 5। 7 5 গুণ হয় 35, গতিকে তলত লিখিব লাগিব 35 আৰু ওপৰত আহিব 1 এগুণে 1, গতিকে ওপৰত লিখিবা তোমালোকে 1। উত্তৰটো হ'ব 35/1। এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো, 2 নম্বৰটো প্ৰশ্নটো চাওঁ আহা। ইয়াতো একেধৰণে দিয়া আছে। প্ৰথমে দিয়া আছে আমাক 3/2। প্ৰথম ভগ্নাংশটো লিখিলোঁ। ৰ ঠাইত দিব লাগিব পূৰণ চিহ্ন, তাৰপিছত লিখিব লাগিব 5/4। ইয়াতে আমি চাব লাগিব যে কটাকটি কৰিব পাৰি নেকি। 3 তলত আছে 3 সংখ্যাটো, 3য়ে 2 আৰু 4 কাটিব নোৱাৰি। 5 সংখ্যাটো আছে, 5 সংখ্যাটোৱে 2 আৰু 4 কাটিব নোৱাৰি, মানে ইয়াতে কটাকটি নাযায়। আৰু কটাকটি নগ'লে তোমালোকে কি কৰিবা? পূৰণটো কৰি দিবা। তলত আছে 3 আৰু 5, 3 5 গুণে লিখিব লাগিব 15 আৰু ওপৰত আছে 2 আৰু 4, 2 4 গুণ লিখিব লাগিব 8। উত্তৰটো হ'ব 15/8। এইবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো। একেধৰণে আমি কৰিব লাগিব। প্ৰথম ভগ্নাংশটো আছে ইয়াতে 5/7, গতিকে লিখিব লাগিব 5/7 পূৰণ। তাৰ পিছৰ ভগ্নাংশটো লিখা আছে 14/15। আমি প্ৰথমে ভগ্নাংশ দুটা লিখি ল'লোঁ। এটা হৈছে 5/7, ৰ ঠাইত পূৰণ চিহ্ন দিলোঁ, তাৰপিছত লিখিলোঁ 14/15। তাৰপিছতে আমি চাম কটাকটি কৰিব পাৰি নেকি। আমি যদি ইয়াতে চাওঁ 7 আৰু 14, এই দুইটা সংখ্যা 7 ঘৰৰ পূৰ্ণতাত পায়। যদি 7 ঘৰৰ পূৰ্ণতাৰ মতে যদি আমি মাতোঁ, আমি কি পাম চোৱা। 7 এগুণ 7 হয়, গতিকে 7টো কাটি 1 লিখিব লাগিব। 7 দুগুণে 14 হয়, গতিকে 14টো কাটি লিখিবা 2। আমি কি কৰিলোঁ? 7 আৰু 14 এই দুইটা সংখ্যাকে 7এ হৰণ কৰি দিলোঁ। 7এ হৰণ কৰিলে 7এ 7ক এবাৰ যায়, গতিকে 1 লিখিলোঁ। আৰু 7এ 14 সংখ্যাটোক দুবাৰ যায়, গতিকে 2 লিখিলোঁ। তাৰপিছতে আমি আৰু এটা কাটিব পাৰিম, সেয়া হৈছে 5 আৰু 15। 5 আৰু 15 এই দুইটা সংখ্যা আমি 5 ঘৰৰ পূৰ্ণতাত পাওঁ, গতিকে আমি এবাৰ 5এ কাটিম। 5 এগুণ 5 হয়, গতিকে আমি 5টো কাটি 1 লিখিলোঁ। তাৰপিছতে 5 3 গুণ 15 হয়, 15টো কাটি লিখিব লাগিব 3। এতিয়া হৰ আৰু লববোৰ পূৰণ কৰিম। তলত পালোঁ আমি 2 আৰু 1, 2 এগুণে হ'ব 2। ওপৰত আহিলে 1 আৰু 3, 1 3 গুণ হ'ব 3। এতিয়া 2 সংখ্যাটোৱে আমি 3ক হৰণ কৰিব লাগিব। 2 সংখ্যাটোৱে হৰণ কৰিব লাগিব 3ক। এবাৰ যাব 2 এগুণে 2, 3 2 গ'ল, থাকিল 1 থাকিব। তেতিয়াহ'লে আমি ভগ্নাংশটো যদি মিশ্ৰ ভগ্নাংশলৈ লিখোঁ, তেতিয়াহ'লে দেখিলোঁ যে এবাৰ গৈছে, গতিকে এবাৰ গৈছে গোটাকে, গতিকে 1টো লিখি ল'বা। ভগ্নাংশটো হৰটো 2 আছে, 2 লিখিলোঁ। বাকী থাকি গৈছিলে 1, 1টো তোমালোকে ওপৰত লিখি দিবা। উত্তৰটো হ'ব 1 সমষ্টি 2/1। এইবাৰ আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ প্ৰশ্নত দিয়া আছে 2 সমষ্টি 4/3 পূৰণ 22। ৰ মানে পূৰণ হয়, গতিকে পূৰণ বুলিয়ে ক'লোঁ 22/3। প্ৰথমে আমি এই যিটো মিশ্ৰ ভগ্নাংশ দিয়া আছে, প্ৰথমে এই মিশ্ৰ ভগ্নাংশটো আমি অপ্ৰকৃতত নি পিনে পূৰণত লিখিব লাগিব। অপ্ৰকৃতত নিবলৈ হ'লে 4টো প্ৰথম 2ৰ লগত পূৰণ হ'ব আৰু 11টোৰ লগত যোগ হ'ব। 4 লগত 2 যদি পূৰণ কৰা হয়, 4 2 গুণে 8, 8ৰ লগত 3 যোগ কৰিলে 11। ওপৰত লিখিব লাগিব 11, তলত 4 সংখ্যাটো আছিলে 4টোৱে থাকিব। পূৰণ। তাৰ পিছৰ ভগ্নাংশটো আমাক দিয়া আছে 22/3। এতিয়া ইয়াত আমি আকৌ কটাকটিটো চাব লাগিব, কটাকটি যায় নেকি। প্ৰথমে চোৱা, 11 সংখ্যাটোৱে আমি 22ক কাটিব পাৰোঁ। 11 এগুণ 11, 11 দুগুণে 22 হয়, গতিকে 11টো কাটি লিখিম 1 আৰু 22ক কাটি লিখিম আমি 2। তাৰপিছতে চোৱা, ওপৰত আছে 3 সংখ্যাটো। 3 সংখ্যাটোক 2 বা 4 কোনো এটা সংখ্যাৰে আমি কাটিব নোৱাৰোঁ, গতিকে পূৰণ কৰি দিলে হ'ব। এতিয়া যদি পূৰণ কৰা, তলত আহিব 4 দুগুণ, 4 দুগুণ হ'ব 8। ওপৰত আহিলে 1 3 গুণ, 1 3 গুণ হয় 3, গতিকে উত্তৰটো হ'ব 8/3। এবাৰ আমি চাওঁ 5 নম্বৰ প্ৰশ্নটো। ইয়াতে আমাক দিয়া আছে, প্ৰথম দিয়া আছে 15, গতিকে 15 লিখিলোঁ। পূৰণ। তাৰপিছতে দিয়া আছে আমাক 30/7।
এতিয়া আমি কটাকটি চাব লাগে ইয়াত যদি আমি চাওঁ দেখিলোঁ যে 15 সংখ্যাটো আছে ওপৰত আৰু 30 সংখ্যাটো আছে তলত 15 আৰু 30 এই দুইটা সংখ্যা আমি 5 ঘৰৰ পূৰ্ণতাত পাওঁ গতিকে আমি কি কৰিম 5 কাটিম কি কাৰণে 5 কাটিম কাৰণ 5 3 গুণ 15 আৰু 5 6 গুণ 30 হয় 5 কাটি দিওঁ তেতিয়াহ'লে আমি পালোঁ যে 5 3 গুণ 15 আৰু 5 6 গুণ 30 এতিয়া চোৱা এতিয়া আমি কটাকটি কৰি যিকেইটা সংখ্যা পালোঁ 3 আৰু 6 3 আৰু 6 এই দুটা সংখ্যা আকৌ আমি পাওঁ 3 ঘৰ পূৰ্ণতাত গতিকে আমি 3 আৰু 6 আকৌ এবাৰ আমি 3 কাটিম যদি 3 কাটা 3 গুণ 3 হয় গতিকে 3টো কাটি 1 লিখিব লাগিব 3 দুগুণে 6 হয় গতিকে 6টো কাটি 2 লিখিম তেতিয়াহ'লে আমি পালোঁ তলত কি আহিব হৰত 2 আহিলে 2 লিখিম লবত আহিলে 1 আৰু 7 1 7 গুণ হ'ব 7 এতিয়া 2 ভাগৰ 7 ভগ্নাংশটোক আমি নিব লাগিব মিশ্ৰ ভগ্নাংশলৈ তাৰ কাৰণে 2 আমি 7ক হৰণ কৰিম 2 7ক হৰণ কৰিলে 2 3 গুণ হ'ব 6 বাকি থাকিব 1 কেইবাৰ গৈছে বাৰ গৈছে 3 বাৰ গতিকে 3 বাৰ গৈছে 3টো লিখি ললোঁ হৰত আহিব 2 আৰু লবত আহিব 1 মিশ্ৰ ভগ্নাংশটো হ'ব 3 সমষ্টি 2 ভাগৰ 1 এইটোৱে হ'ব 5 নম্বৰ প্ৰশ্নটোৰ সমাধান ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজি তেতিয়াহ'লে আমি শিকা খুব এটা দৰকাৰী কথা শিকিলোঁ সেইটো হৈছে ৰ বস্তুতে বা ৰ আখৰতে কি বুজায় পূৰণ প্ৰক্ৰিয়াটোৰ কথা বুজায় গতিকে ৰ ঠাইত আমি পূৰণ চিন দি ভগ্নাংশকেইটা পূৰণ কৰিলে আমি উত্তৰকেইটা উলিয়াব পাৰিম ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ